মুণ্ডা সমাজৰ তেওঁলোকৰ বাৰ্ষিক অধিৱেশন এই বনমালী চাহ বাগিচাত মই নিজে আহি অতিশয় আনন্দিত হৈছোঁ। তেওঁলোকৰ জিলাখনত থকা প্ৰায়সকল মুণ্ডা ইয়াতে আহি উল্লাসেৰে আহিছে, তেওঁলোকৰ মহাসভাত অংশগ্ৰহণ কৰিছে। দিনজোৰা কাৰ্যসূচী আৰু এতিয়া সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ এজন বন্ধু চফৰাই বলবাগ, তেওঁ এজন শিল্পী, তেখেতে গীত পৰিৱেশন কৰিব। মই এই মহাসভাৰ আৰু এই মুণ্ডা সমাজ, যেনেকৈ বিৰচা মুণ্ডা এজন দেশপ্ৰেমিক স্বাধীনতা সংগ্ৰামী আছিল, তেওঁ আদৰ্শৰে অনুপ্ৰাণিত এখন সমাজ। এই সমাজখন অতি সংস্কৃতিবান সমাজ, শিক্ষিত সমাজ, কৰ্মৰ সমাজ। এখনে নিজে কৰ্ম সংস্কৃতি কৰি নিজে জীয়াই থকা এখন সমাজ। গতিকে এই সমাজখন আৰু শক্তিশালী হওক, আমি তাকে কামনা কৰিছোঁ। তেওঁলোকে আদিবাসী সমাজৰ ধৰ্মীয় পৰম্পৰা, তেওঁলোকৰ লোকাচাৰ, ৰীতি নীতি সকলো জীয়াই ৰাখিছে, অতি কষ্ট কৰি জীয়াই থাকে তেওঁলোক। গতিকে ইয়াৰ জৰিয়তে তেওঁলোকৰ মাজত বহুত বহুত ভাল মানুহ ওলাই আহিছে। গতিকেলৈ এই সমাজ আদিবাসী সমাজৰ আদৰ্শ হৈ পৰক, তাকে আজি মই এই বনমালীত অনুষ্ঠিত হোৱা মুণ্ডা মহাসভাৰ মই আমাৰ আন্তৰিকতাৰে মই কামনা কৰিলোঁ। জোহাৰ, চবকে জোহাৰ জনাই। মুণ্ডা সমাজৰ তেওঁলোকৰ বাৰ্ষিক অধিৱেশন এই বনমালী চাহ বাগিচাত মই নিজে আহি অতিশয় আনন্দিত হৈছোঁ। তেওঁলোকৰ জিলাখনত থকা প্ৰায়সকল মুণ্ডা ইয়াতে আহি উল্লাসেৰে আহিছে, তেওঁলোকৰ মহাসভাত অংশগ্ৰহণ কৰিছে। দিনজোৰা কাৰ্যসূচী আৰু এতিয়া সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ এজন বন্ধু চফৰাই বলবাগ, তেওঁ এজন শিল্পী, তেখেতে গীত পৰিৱেশন কৰিব। মই এই মহাসভাৰ আৰু এই মুণ্ডা সমাজ, যেনেকৈ বিৰচা মুণ্ডা এজন দেশপ্ৰেমিক স্বাধীনতা সংগ্ৰামী আছিল, তেওঁ আদৰ্শৰে অনুপ্ৰাণিত এখন সমাজ। এই সমাজখন অতি সংস্কৃতিবান সমাজ, শিক্ষিত সমাজ, কৰ্মৰ সমাজ। এখনে নিজে কৰ্ম সংস্কৃতি কৰি নিজে জীয়াই থকা এখন সমাজ। গতিকে এই সমাজখন আৰু শক্তিশালী হওক, আমি তাকে কামনা কৰিছোঁ। তেওঁলোকে আদিবাসী সমাজৰ ধৰ্মীয় পৰম্পৰা, তেওঁলোকৰ লোকাচাৰ, ৰীতি নীতি সকলো জীয়াই ৰাখিছে, অতি কষ্ট কৰি জীয়াই থাকে তেওঁলোক। গতিকে ইয়াৰ জৰিয়তে তেওঁলোকৰ মাজত বহুত বহুত ভাল মানুহ ওলাই আহিছে। গতিকেলৈ এই সমাজ আদিবাসী সমাজৰ আদৰ্শ হৈ পৰক, তাকে আজি মই এই বনমালীত অনুষ্ঠিত হোৱা মুণ্ডা মহাসভাৰ মই আমাৰ আন্তৰিকতাৰে মই কামনা কৰিলোঁ। জোহাৰ, চবকে জোহাৰ জনাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।